নমস্কাৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মৰম আৰু শুভেচ্ছা জনাই আজি এটা নতুন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আজি ভিডিঅ'টোত মই তোমালোকক আবেদন কেনেকৈ লিখিব লাগে আৰু আবেদন লিখাৰ কেইটামান নিয়ম তোমালোকক দেখুৱাম। আৰু এখন আবেদন মই হাতত লৈছোঁ, তাৰ প্ৰশ্নটো হৈছে তোমাৰ বিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে অনুৰোধ জনাই প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। আজি মই এই প্ৰশ্নটোৰ আবেদনখন কেনেকৈ লিখিব লাগে তোমালোকক লিখি দেখুৱাম। লগতে আবেদনত তোমালোকৰ SSLC পৰীক্ষাত ফাইনেল পৰীক্ষাত তোমালোকে আবেদনখন লিখোঁতে কেইটামান নিয়ম মানি ল'ব লাগিব। সেইকেইটা হৈছে যিখন পেজত তোমালোকে আবেদনখন লিখিবা, মই ইয়াত দেখুৱাইছোঁ। ধৰি লোৱা তোমালোকে এই পেজখনত আবেদনখন লিখিছা, ইয়াত অকল আবেদনখনহে থাকিব লাগিব। আবেদনখনৰ প্ৰশ্ন নম্বৰটো যদি 9 থাকে বা 10 থাকে, সেই প্ৰশ্ন নম্বৰটো লিখি লৈ তোমালোকে আবেদনখন সম্পূৰ্ণ পেজটোত আবেদনখনহে লিখিবা। ইয়াত যদি আগৰ পেজটোত যদি তোমালোকৰ কোনোবা এটা উত্তৰ যদি আধা লিখা হৈ আকৌ ইয়াত লিখিলা, তেনেকৈও লিখিব নালাগে। কেৱল আবেদনখনহে এটা পেজত তোমালোকে লিখিবা। আৰু তোমালোকৰ প্ৰশ্নটো দিয়াই থাকিব, আবেদনত নিজৰ নাম ঠিকনা নিলিখিবা। গতিকে SSLC পৰীক্ষাৰ পেপাৰ যিহেতু নিজৰ এলেকাতে চেক নকৰে, অসমৰ বিভিন্ন অঞ্চললৈ যায়, গতিকে কোনখন স্কুলৰ বা কোনখন ঠাইৰ উত্তৰ বহি যাতে কোনেও নাজানে, সেইটো গোপনে ৰখাৰ উদ্দেশ্যেৰে প্ৰশ্নটোতে লিখি দিয়া হয় যে আবেদনত তোমাৰ নিজৰ নাম ঠিকনা নিলিখিবা। গতিকে কেনেকৈ লিখিবা? তোমালোকে নৱম শ্ৰেণীলৈকে নিজৰ বিদ্যালয়ৰ নামেই লিখিছিলা, নিজৰ ঠাইৰ নামেই লিখিছিলা। গতিকে এতিয়া সেই তেনেকৈ লিখিলে নহ'ব। তোমালোকক মই এই প্ৰশ্নটোৰ আবেদনখন বৰ্ডতে লিখি দেখাইছোঁ। প্ৰশ্নটো মই মুচি লৈছোঁ। প্ৰথমতে লিখিবা প্ৰতি যিহেতু প্ৰধান শিক্ষকলৈ লিখিবলৈ দিছে, প্ৰধান শিক্ষক। এতিয়া প্ৰধান শিক্ষক কমা। এতিয়া বিদ্যালয়খনৰ নাম, নিজৰ বিদ্যালয়ৰ নাম নিলিখিবা, এনেকৈ লিখিবা বিদ্যালয়। যিকোনো এটা বৰ্ণ লিখিবা। বিদ্যালয়, মই কয়ে লিখিছোঁ, ক। আকৌ নিজৰ ঠাইডোখৰৰ নাম নিলিখিবা, স্থান বুলি লিখি তোমালোকে যিকোনো এটা বৰ্ণ লিখিবা। মই খয়ে লিখিছোঁ। তাৰপিছত এইফালে তোমালোকে লিখিবা তাৰিখটো লিখিবলৈ নাপাহৰিবা। তাৰিখ যিদিনা লিখা সেইদিনাৰ তাৰিখটো দিবা। ধৰি লোৱা তোমালোকৰ পৰীক্ষা যিদিনা হ'ব বা যিদিনা লিখিবা তোমালোকে সেইদিনাৰ তাৰিখটো লিখিবা। এতিয়া আহিছোঁ প্ৰতিৰ পোনে পোনে বিষয়। আমাৰ প্ৰশ্নমতে বিষয়টো হ'ব বিদ্যালয়ত কুইজ প্ৰতিযোগিতা। কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে আবেদন। প্ৰশ্নমতে বিষয়টো এইটোৱে হ'ব। তাৰপিছত বিষয়ৰ পোনে পোনে আনিবা মহোদয়। এইটো পোনে পোনে তোমালোকে লিখিবা বিনীত নিবেদন। এই যে
এই যে আমাৰ বিদ্যালয়ত কথাখিনি মই মোৰ হিচাপত লিখিছোঁ বা মোৰ মনলৈ যেনেকৈ আহিছে লিখিছোঁ। তোমালোকে এই মাজৰ বডিৰ কথাখিনি তোমালোকে নিজৰ ভাষাৰেও লিখিব পাৰিবা। আমাৰ বিদ্যালয়ত বহুদিন কুইজ প্ৰতিযোগিতা তাৰপিছত আকৌ এইটো মিলাবা তোমালোকে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা নাই। যিহেতু বৰ্তমান প্ৰতিযোগিতাৰ যুগ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যপুথি পাঠ্যপুথিৰ জ্ঞানেই যথেষ্ট নহয়। পাঠ্যপুথিৰ জ্ঞানেই যথেষ্ট নহয়। গতিকে অন্যান্য বিষয়সমূহ সামৰি মাজে সময়ে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট
উপকৃত হ'ব। বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত বহুদিন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা নাই। যিহেতু বৰ্তমান প্ৰতিযোগিতাৰ যুগ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যপুথিৰ জ্ঞানেই যথেষ্ট নহয়। গতিকে অন্যান্য বিষয়সমূহ সামৰি মাজে সময়ে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। সেয়ে এই আবেদনৰ জৰিয়তে আমাৰ বিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। বৰ্ডখনত জেগা অকণমান কম হৈছেগৈ, গতিকে মই অকণমান থেপাথেপিকৈ লিখিছোঁ। তোমালোকে নিজৰ বহীত লিখোঁতে ভালকৈ লিখিবা। তাৰপিছত এইখিনিতে লিখিবা, ইমানত লিখিবা ধন্যবাদ লিখি আকৌ কমা লিখিবা। তাৰপিছত অলপ তললৈ ইতি সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ তাৰপিছত নাম, যিকোনো নাম এটা তোমালোকে দিব পাৰিবা। নাম, সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ নাম, যিকোনো নাম এটা লিখি দিবা। নহ'লে বা বৰ্ণ ক খ ইতিমধ্যে লিখিলোৱে, গ ঘ কিবা এটা লিখিব পাৰা, শ্ৰেণী লিখিব পাৰা। এইখনেই হৈছে আমাৰ প্ৰশ্নটোৰ মতে আবেদনখন। গতিকে মই আশা কৰিছোঁ তোমালোকে আবেদন কেনেকৈ লিখিব লাগিব SSLC পৰীক্ষাত বা তোমালোকৰ এই অনাগত আহিবলগীয়া যিখিনি পৰীক্ষা আছে, ছমহীয়া পৰীক্ষাই হওক বা তাৰ পিছৰ পৰীক্ষাসমূহতো তোমালোকে এনেদৰে লিখিবা। আৰু কিবা তোমালোকক মই চেষ্টা কৰিম যোৱা বছৰ টেষ্ট পৰীক্ষাত অহা বিভিন্ন বৰ্ডৰ আবেদনসমূহো মই লিখি দেখুৱাম। চাই থাকিবা আছামিজ পাঠশালা। আৰু আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।